ডিয়াৰ ষ্টুডেণ্ট, যেহেতু প্ৰতিটো ডিষ্ট্ৰিক্টৰ সকলোবোৰ কুৱেশ্যন আমি যদি সমাধান কৰি যাওঁ সময়টো অলপ বেছি লাগে আৰু কিছুমান সৰু সৰু সহজ কুৱেশ্যন আছে যিবোৰ তোমালোকে নিশ্চয় পাৰা আৰু সেইবোৰ কুৱেশ্যনৰ কাৰণে সময়টো অলপ নষ্টও হয়। সো আমি ভাবিছোঁ প্ৰতিটো ডিষ্ট্ৰিক্টৰে যিবোৰ কিছুমান টান কুৱেশ্যন থাকে, প্ৰতিটো ডিষ্ট্ৰিক্টৰে 10-15টা 12টা এনেকৈ টান কুৱেশ্যন থাকে আৰু সেই টান কুৱেশ্যনখিনিয়ে আমি ডিছকাছ কৰিম বুলি ভাবিছোঁ। গতিকে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়া ভিডিঅ' আপলোড কৰাৰ লগে লগে তোমালোকে পাই যাবা। আজিৰ যিটো ডিষ্ট্ৰিক্ট আমি আৰম্ভ কৰিম সেইটো হ'ব ওদালগুৰি ডিষ্ট্ৰিক্ট আৰু ওদালগুৰি ডিষ্ট্ৰিক্টৰ কুৱেশ্যনখিনি আমি এতিয়া যিখিনি অলপ টান সেইখিনি আমি সলভ কৰি যাম। সো তাৰে প্ৰথম 2 নম্বৰ এটা কুৱেশ্যন আছে যিটো আমাক দিয়া আছে সাইন থিটা, এনেকৈ সাইন থিটা প্লাছ কস থিটা ইকুৱেল টু কিমান √3। তেনেহ'লে তলৰ কোনটো শুদ্ধ সেইটো আমি উলিয়াব লাগে। আমাক 4টা অপশ্যন দিয়া আছে। এটা দিয়া আছে সাইন থিটা ইকুৱেল টু কস থিটা বুলি, বি নম্বৰ অপশ্যন যিটো দিয়া আছে এইটো সাইন থিটা ইনটু কস থিটা ইকুৱেল 1 বুলি, সি নম্বৰ অপশ্যন সাইন থিটা ইনটু টেন থিটা ইকুৱেল 1, ডি নম্বৰ সাইন থিটা ইনটু কট থিটা ইকুৱেল টু 1। গতিকে তাৰ পৰা আমি আনসাৰটো ওলাম এতিয়া ইয়াৰ পৰা। সো এই যিটো আমাক সাইন থিটা ইকুৱেল প্লাছ কস থিটা ইকুৱেল √3 বুলি দিয়া আছে, ইয়াক আমি কি কৰিম, ইয়াৰ এই দুইটাক আমি বৰ্গ কৰি দিম। দুইফালে আমি কি কৰি দিম, বৰ্গ কৰি দিম। আমি যদি বৰ্গ কৰি দিওঁ ইয়াত কি হৈ যাব, হোল স্কোৱাৰ, ইয়াতো হৈ যাব হোল স্কোৱাৰ। তেতিয়া কি হ'ব, এইটো স্কোৱাৰে ৰুটঅভাৰ কেনচেল হৈ যাব আৰু এইটো কি হৈ যাব a প্লাছ বি হোল স্কোৱাৰৰ সূত্ৰত আহি যাব। আৰু সেই ক্ষেত্ৰত আমি কেনেকৈ কৰিব পাৰোঁ, এবাৰ প্ৰথম পদ অৰ্থাৎ সাইন থিটাক স্কোৱাৰ কৰিম, কাৰণ a প্লাছ বি হোল স্কোৱাৰৰ সূত্ৰ কেনেকুৱা, এবাৰ স্কোৱাৰটো প্ৰথমটোৰ ওপৰত আহি যায়, অৰ্থাৎ আমি এবাৰ প্ৰথমটোক স্কোৱাৰ কৰোঁ, এবাৰ দ্বিতীয়টোক স্কোৱাৰ কৰোঁ আৰু এবাৰ কি কৰিম, এই ওপৰৰ 2ৰ লগত দুয়োটাক পূৰণ কৰি দিম। গতিকে কি হ'ব, এবাৰ সাইন থিটা অৰ্থাৎ সাইন স্কোৱাৰ থিটা প্লাছ আৰু এবাৰ হৈ যাব কস স্কোৱাৰ থিটা। এবাৰ কি হ'ব, এই ওপৰৰ 2ৰ লগত সাইন থিটা কস থিটা পূৰণ কৰি দিম, তেতিয়া হৈ যাব আমাৰ a প্লাছ বি হোল স্কোৱাৰৰ সূত্ৰত ভাঙাটো হৈ যাব 2 ইনটু সাইন থিটা ইনটু কস থিটা ইকুৱেল কিমান 3 হৈ যাব। এতিয়া চোৱা, যিহেতু আমি জানো সাইন স্কোৱাৰ থিটা প্লাছ কস স্কোৱাৰ থিটা ইকুৱেল টু কিমান 1 বুলি, গতিকে এইটো কিমান হৈ যাব 1 প্লাছ টুৱাইছ সাইন থিটা ইনটু কস থিটা ইকুৱেল কিমান হৈ যাব 3। এতিয়া 1টো ইফালে প্লাছ, সমানজনী ইফালে গ'লে মাইনাছ, গতিকে টুৱাইছ সাইন থিটা ইনটু কস থিটা ইকুৱেল কিমান হৈ যাব 1 প্লাছ সিফালে গৈ মাইনাছ হৈ যাব, অৰ্থাৎ 2 হৈ যাব। সো 2ত কেইবাৰ যাব, এবাৰ, কাৰণ ইফালে পূৰণ সিফালে গৈ হৰণ হৈ যাব আৰু আনসাৰ আমাৰ আহি যাব সাইন থিটা ইনটু কস থিটা ইকুৱেল কিমান 1 বুলি। আৰু এইটো হ'ল আমাৰ আনসাৰ অপশ্যন বি, আৰু এইটো হ'ল আমাৰ আনসাৰ অপশ্যন বি নম্বৰ দিয়া আছে। নেক্সট যিটো প্ৰশ্ন হ'ব সেইটো হ'ব আমাৰ 5 নম্বৰ কুৱেশ্যনটো। কি কৈছে, প্ৰথম 5টা মৌলিক সংখ্যাৰ মাধ্য আৰু মধ্যমা ক্ৰমে কোনটো কৈছে। এনেকৈ আমাক 4টা অপশ্যন দিয়া আছে, তাৰে কোনটো মাধ্য আৰু মধ্যমা হয়। ইয়াত কৈছে প্ৰথম 5টা মৌলিক সংখ্যা 2ৰ পৰা আৰম্ভ হয়, 2, 3, এইটো প্ৰশ্ন নম্বৰ হ'ব আমাৰ 5 নম্বৰ প্ৰশ্ন। 2, 3, 5, 7, 11, এই 5টাৰ পৰা মাধ্য কোনটো, এইটো হ'ব, মধ্যমা হ'ব কোনটো, এইটো একদম মাজৰ যিটো, এইটোক আমি কি বুলি কওঁ মধ্যমা হ'ব 5। কিয়, কাৰণ ইফালে আছে 2টা, ইফালে আছে 2টা, গতিকে একদম মাজত কোন আছে 5 আছে, গতিকে মধ্যমা হ'ব কিমান 5। এতিয়া আহিব গড় মানে মাধ্য কিমান হ'ব
এই গোটেইখিনি পদক যোগ কৰিম 2 3 5 7 11 গোটেইখিনি যোগ কৰিম আৰু তাৰ পদৰ সংখ্যাৰে হৰণ কৰিম পদ কেইটা আছে 5টা 5ৰে হৰণ কৰিম আৰু আমি যদি যোগ কৰো 5 5 10 10 7 17 17 আৰু 11 আমি যদি যোগ কৰো তেনেহলে হৈ যাব 28 এতিয়া আমি যদি 5 দি হৰণ কৰো 5 25ত 5 বাৰ থাকিব কিমান 3 3ত না যাব দশমিক 30ত 6 বাৰ 5.6 গতিকে আমাৰ আনসাৰ হ'ব কিমান মাধ্য হ'ব 5.6 মাধ্য হ'ব 5.6 আৰু মধ্যমা হ'ব কিমান 5 গতিকে এই অপচনটো কোনটো আছে এটো হল আমাৰ সি নম্বৰ অপচন এটো আনসার আমাৰ সি নম্বৰ নেক্সট কোৱেশ্যনলৈ আমি যাও নেক্সট কোৱেশ্যনটো হ'ব তোমাৰ 8 নম্বৰ প্ৰশ্ন যেটো এটো আমাক কৈছে √2 √8 √18 √32 সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ কাৰ হৈতে তলত কেইটামান আমাৰ অপচন দি আছে আৰু হেকিটা আমি বিবেচনা কৰিব লাগে √2 √8 √18 √32 এনেকে দি আছে ইহঁতৰ সাধাৰণ অন্তৰ কিমান এতিয়া √8 মানে কি 4 2 8 4 ক √8 ৰ বাহিৰত আনিলে কিমান হ'ব টুৱাইস √2 এটো হৈ যাব কিমান 18 18 মানে 9 2 18 9 ক √8 ৰ বাহিৰত আনিলে কিমান হৈ যাব 23 √2 এটো 32 32 মানে কি 16 2 32 16 যদি আমি √8 ৰ বাহিৰত লিখো তেনেহলে হৈ যাব কিমান 4 4 √2 ইয়াত কিমান √2 প্ৰথম পদ এতিয়া আমি যে সাধাৰণ অন্তৰ উলাও কি হ'ব √2 দুটা √2 তিনটা √2 চাৰিটা √2 গতিকে √2 বাহি বাহি গৈছে আৰু সমান্তৰ প্ৰগতিৰ পদৰ সংখ্যা যদি বাহি বাহি যায় তেনেহলে ডিৰ মান হয় প্লাসত আৰু যদি কমি কমি যায় তেনেহলে ডিৰ মান হয় মাইনাসত গতিকে এটো বাহি বাহি গৈছে গতিকে ডি যেটো আমি পাম এটো হ'ব কিমান √2 হ'ব এটোৰ পৰা এটো আমি যদি বিয়োগ কৰো √2 পাম গতিকে এটো কাৰ হৈতে সমান বুলি কৈছে এতিয়া আমাক কৈছে এ নম্বৰ এটা অপচন দি আছে হেতু কৈছে কি 2 4 6 8 তাৰ হৈতে তাৰ সাধাৰণ অন্তৰতকৈ ডাঙৰ বুলি কৈছে গতিকে ইয়াৰ সাধাৰণ অন্তৰ কিমান হ'ব 4 পৰা 2 গলে 2 6 পৰা 4 গলে 2 তাৰ মানে আমি তাৰ সাধাৰণ অন্তৰ কিমান পাই আছো ব্যৱধান 2 পাই আছো তে √2 টো 2 তকৈ ডাঙৰ নহয় গতিকে এটো অসত্য এ নম্বৰ অপচন অসত্য বি নম্বৰটো আমি যদি চাও কিমান পাম √32 √18 √8 এই ক্ষেত্ৰত কি হ'ব √32 মানে 4 √2 √18 মানে কি 3 √2 √8 মানে টুৱাইস √2 হল এই ক্ষেত্ৰত ডিৰ মান কমি কমি গৈছে আৰু এই ক্ষেত্ৰত ডিৰ মান হ'ব কিমান -√2 গতিকে এইটো ইয়াৰ সৈতে সমান হ'ব জানো সমান নহব গতিকে এইটো আনসাৰ হ'ব ভুল তাৰ পিছত আমাক কৈছে কি সি নম্বৰ √50 √98 √162 সি নম্বৰ অপচন √50 এনেকে দিয়া আছে √50 √98 √162 দে ইয়াক আমি 50 ক আমি কি লিখিব পাৰো 25 দুগুণ গতিকে 25 বাহিৰত আহিলে 5 √2 এটো হৈ যাব 7 √2 9 √2 এই ক্ষেত্ৰত সমান্তৰ প্ৰগতি কি দুটা √2 বাহি বাহি গৈছে গতিকে এইটোৰ ক্ষেত্ৰতো নহব কাৰণ ইয়াত টুৱাইস √2 বাহি বাহি গৈছে কম বাহি বাহি গৈছে গতিকে এইটো নহব গতিকে একমাত্ৰ আনসাৰ হ'ব অপচন সি যেহেতু এও নহয় বিও নহয় সিও নহয় গতিকে আনসাৰ হ'ব কোনটো আনসাৰ হ'ব অপচন ডি শুদ্ধ নেক্সট 13 নম্বৰ প্ৰশ্নটো কৈছে মধ্যমা আৰু বহুলকৰ পাৰ্থক্য 24 তেন্তে মাধ্য আৰু মধ্যমাৰ পাৰ্থক্য কিমান সোৱা আমাক কৈছে মধ্যমা আৰু বহুলকৰ পাৰ্থক্য আমি ধৰি লৈছো মধ্যমা কিমান x মধ্যমা কিমান x তেনেহলে বহুলক কিমান হ'ব x + 24 কাৰণ এইটোৰ পৰা এইটো বিয়োগ কৰি কিমান থাকিব লাগিব আমাক কৈছে 24 থাকিব লাগিব পাৰ্থক্য মানে এইটোৰ পৰা এইটো যদি আমি বিয়োগ কৰো তেনেহলে 24 থাকিব লাগিব এতিয়া আমাক কৈছে মাধ্য আৰু মধ্যমাৰ পাৰ্থক্য কিমান
মাধ্য আৰু মধ্যমাৰ পাৰ্থক্য কিমান তোমালোকে 14 নম্বৰ পাঠটো পাইছা কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপবোৰৰ মাজৰ এটা সম্পৰ্ক আৰু সম্পৰ্কটো আছিল কি 3 মধ্যমা ইকুৱেল টু বহুলক প্লাস টুৱাইস মাধ্য বুলি থ্ৰাইস মধ্যমা বুলি এনেকৈ আছিল থ্ৰাইস মধ্যমা যেহেতু বুলি লিখিবা যেহেতু থ্ৰাইস মধ্যমা ইকুৱেল কিমান বহুলক প্লাস টুৱাইস মাধ্য এনেকৈ আছিল গতিকে 3 ইনটু মধ্যমা মধ্যমাক আমি কিমান ধৰিছো x বহাই দিলো প্লাস বহুলকৰ মান আমি কিমান পাইছো ইয়াত x + 24 প্লাস টুৱাইস মাধ্য এতিয়া x টু প্লাস ইফালে আহিলে মাইনাস ইয়াত কিমানটা x 3টা x 3টা x ৰ পৰা এটা x গুচি গলে কিমান হ'ব টুৱাইস x হ'ব এতিয়া টুৱাইস মাধ্য ইফালে প্লাস ইফালে আহিলে কি হ'ব মাইনাস টুৱাইস মাধ্য ইকুৱেল কিমান 24 হৈ যাব কাৰণ এই x টো আমি ইফালে আনি বিয়োগ কৰি দিছো কিয় কাৰণ ইয়াত 3টা x আছে 3টা x ৰ পৰা এটা x ইফালে আহিলে বিয়োগ হৈ যাব গতিকে এতিয়া আমি যদি 2 দি গুটেইখিনিক আমি হৰণ কৰি দিও বা 2 দি গুটেইখিনিক আমি কাটি দিও তেনলে কিমান হ'ব x মাইনাস মাধ্য ইকুৱেল টু কিমান 12 তাৰ মানে আমি 2 দি গুটেইখিনিক হৰণ কৰি দিছো এতিয়া আমি মধ্যমা আৰু মাধ্যৰ পাৰ্থক্য আমি কিমান পালো 12 আৰু 12 টো আছে আনসাৰ বি এটো হল আমাৰ বি নম্বৰ অপচন ইয়াৰ পিছত 18 নম্বৰ প্ৰশ্নটো চোৱা আমাক কৈছে y ইকুৱেল mx + 3 এটো পাৰ্টৰ কোৱেশ্চন ইয়াৰ মান কিমান যেতি আমাক কৈছে y ৰ মান 5 হয় y ৰ মান কিমান 5 আৰু দুটা সমীকৰণ দি আছে তাৰে এটা এনেকে দি আছে 2x + thrice y ইকুৱেল কিমান 11 ইয়াত আমি y ৰ মানটো যদি 5 বহাই দিও x ৰ মান পাই যাম 2 * x + 3 * y ৰ মান 5 ইকুৱেল কিমান 11 3 5 গুণ 15 15 প্লাস ইফালে গলে মাইনাস আৰু 15 পৰা 11 গলে হৈ যাব কিমান -4 2 4 কেইবাৰ যাব দুবাৰ x ৰ মান কিমান হ'ব -2 এই x ৰ মানটো আমি কি বহাই দিম ইয়াৰ x ৰ ঠাইত বহাই দিম y ৰ মানটো y ঠাইত বহাই দিম y ৰ মান কিমান 5 ইকুৱেল কিমান m * x ৰ মান -2 + 3 3 প্লাস ইফালে আহি মাইনাস হৈ যাব 5 ৰ পৰা 3 গলে 2 হৈ যাব ইকুৱেল m * -2 হৈ যাব 2 2 কেইবাৰ যাব এবাৰ যেহেতু মাইনাস আছে ইফালে -1 হৈ যাব -1 ইকুৱেল টু কিমান m তাৰ মানে m ৰ মান আমি কিমান পালো -1 আৰু এটো আনসাৰ হ'ব কোনটো অপচন হ'ব আমাৰ শুদ্ধ সি নম্বৰ অপচন সি নম্বৰ হ'ব শুদ্ধ উত্তৰ তাৰ পিছত 20 নম্বৰ কোৱেশ্চনটো চোৱা আমাক কৈছে এনেকে এটা সমীকৰণ আছে আৰু এই সমীকৰণটোৰ মূল দুটা কি কি এতিয়া চোৱা মূল দুটা কি কি বুলি ক'লে আমি এটা হল সমীকৰণটো সমাধান কৰি উলাব পাৰো আৰু এটা হল আমি অপচনৰ পৰা আনসাৰটো ক'ব পাৰো যেনেকৈ চোৱা দ্বিঘাত বহুপদৰ ক্ষেত্ৰত যদি এই ইয়াত ধ্ৰুবক পদৰ আগত প্লাস থাকে আৰু x ৰ আগত যদি প্লাস থাকে তেনহলে মূল দুটা কি হ'ব মাইনাসত হ'ব কিয় কাৰণ দ্বিঘাত বহুপদ নিৰ্ণয় কৰা এটা সূত্র আছে x² - এনেকে মূলৰ সমষ্টি into x plus মূলৰ গুণফল এতিয়া চোৱা মূল দুটা যদি এটা প্লাসত এটা মাইনাসত হল হেতেন তেনহলে ইয়াত প্লাস হৈ যাব পাৰে কিন্তু ইয়াত মাস্ট বি মাইনাস হ'ব কাৰণ এটা মাইনাসত এটা প্লাসত যদি হলে মাইনাসে প্লাসে ইয়াত মাইনাস হ'ব কিন্তু যদি দুইটা মাইনাসত হয় তেনহলে ইয়াত হ'ব কি প্লাসত মূল দুটাৰ গুণফল হ'ব প্লাসত গতিকে এটো প্লাসত আছে তাৰ মানে কি মূল দুটা কি হ'ব লাগিব একে চিহ্নযুক্ত হ'ব হয় প্লাসত হ'ব নহলে মাইনাসত কিন্তু যদি দুইটা মূল প্লাসত হয় তেনহলে ইয়াতো থাকিব মাইনাস যদি দুইটা মূল প্লাসত থাকে বুলে এটা আলফাৰ মান বুলে 2 আনটো বিটাৰ মান কিমান বুলে 4 এতে দুইটা প্লাসত থাকিলে ইয়াত থাকিব মাইনাস কিন্তু এটা প্লাসত এটা মাইনাসত থাকিলে মাইনাস প্লাস হ'ব পাৰে কিন্তু যদি এটা প্লাসত এটা মাইনাসত হয় ইয়াত মাইনাস থাকিব আৰু যদি দুইটাই মাইনাসত হয় তেনহলে ইয়াতো প্লাস হ'ব গতিকে ইয়াৰ পৰা এটা বস্তু আমি কনফাৰ্ম পালো যে মূল ইয়াৰ দুইটাই মাইনাসত হ'ব গতিকে ইয়াত অপচনত দুইটাই মূল মাইনাসত থকা এটাই অপচন আছে আৰু হেতু হল আনসাৰ এ এটো এনে ধৰণে আমি শৰ্টকাট কৰিব পাৰো বা আমি ইয়াক সমাধান কৰি উলাব পাৰো সমাধান কৰি যদি উলাও আমি
আৰু এটা √2 দি গোটেইখিনি পূৰণ কৰিব পাৰোঁ বা আমি উৎপাদক বিশ্লেষণৰ নিয়মত কৰিব পাৰোঁ যেনেকৈ এইটোৰ লগত এইটো পূৰণ কৰিলে কিমান হ'ব 10 হৈ যাব আৰু 10ক আমি যদি ভাঙো কিমান হ'ব √2x স্কয়াৰ প্লাস 7x মানে কি 5x প্লাস 2x প্লাস 5 √2 আমি যদি কমন লওঁ x কমন আহিব √2 নাহে √2x তাৰপিছত কিমান 5 ইয়াৰ পৰা যদি কমন লওঁ √2 কমন আহিব ইয়াত থাকিব কিমান √2x প্লাস 5 পাৰ্টৰে ইকুৱেশ্যন হয় √2x প্লাস 5 আৰু এটা কি x প্লাস √2 ইয়াৰ পৰা যদি আমি x ৰ মান উলাও 5 প্লাস ইফালে গলে মাইনাস √2 পূৰণ ইফালে আহিলে হৰণ হ'ব এনেকে আৰু এটো মান কিমান হৈ যাব x ৰ মান -√2 এনেকে আমি কৰি উলাব পাৰো বা আমি অলপ আগত যেনে ধৰে কৈছো সেই হিচাপত আমি শৰ্টকাট লিখিব পাৰো এটো ক্ষেত্ৰত আনসাৰ হ'ব অপচন এ নম্বৰটো 21 নম্বৰ প্ৰশ্নটো উদাহৰণৰ সৈতে আমি বুজো আমি ধৰি লৈছো ত্ৰিভুজৰ ভূমি এটো আমি L বুলি লৈ লৈছো L কিমান বুলি আমি ধৰি লৈছো 100 আৰু হাইট h টোক আমি লৈ লৈছো কিমান এটো লৈ লৈছো 100 দুইটা 100 লৈ লৈছো এই ক্ষেত্ৰত সিহঁতৰ কালি মানে ত্ৰিভুজটোৰ কালি কিমান হৈ যাব হাফ ইনটু ভূমি ইনটু উন্নতি বা L ইনটু h বুলি হৈ যাব এতিয়া হাফ ইনটু L ৰ মান 100 ইনটু h ৰ মান কিমান 100 দুই এখত কেইবাৰ যাব 50 গতিকে 50 গুণ 50 তিনটা শূন্য 5000 হৈ গ'ল এতিয়া চোৱা প্ৰশ্নমতে আমাক কৈছে কি হ্ৰাস কৰা মানে 10% কমাই দিম ভূমিক আৰু 10% বঢ়াই দিম উন্নতিক তাৰ মানে ইয়াক যদি আমি 10% কমাই দিও এখক যদি 10 কমাই দিও কিমান হৈ যাব 90 হৈ যাব গতিকে L হৈ যাব কিমান 90 আৰু হাইটক উচ্চতাক যদি আমি 10% বঢ়াই দিও কিমান হৈ যাব এখক 10 বঢ়াই দিলে 110 এই ক্ষেত্ৰত ত্ৰিভুজটোৰ কালি কিমান হ'ব এই ক্ষেত্ৰত ত্ৰিভুজৰ কালি হ'ব হাফ ইনটু ভূমি L 90 ইনটু হাইট উচ্চতা কিমান 110 এতিয়া চোৱা 2 90 কেইবাৰ যাব 45 বাৰ 45 ৰ লগত আমি যদি 11 পূৰণ কৰো কিমান পাম 45 5 9 4 0 4950 পালো এতিয়া চোৱা এইটো ক্ষেত্ৰত কিমান পালো 5000 আৰু এইটোৰ ক্ষেত্ৰত কিমান পালো 50 কম যে 50 টো যে কম কিমান কম 5000 তকৈ কিমান কম 50 কম এতিয়া এইটো 5000 ৰ কিমান পাৰ্সেন্ট হয় এতিয়া চোৱা পাৰ্সেন্টেজ আমি ইজি মেথডত উলাব পাৰো যেনে চোৱা মোট কিমান 5000 এই 5000 ৰ কৈ কিমান কম 50 কম গতিকে 50 টো ইয়াত আমি লিখি লৈছো 00 এতিয়া 5 পাছত এবাৰ 5 ইয়াত 100 বাৰ এতিয়া চোৱা 1/100 মানে কি 100ত 1 পালে আমি কি বুলি কও 1% না 100 ৰ ভিতৰত 1 মাৰ্ক পাইছে তাৰ মানে কি 1% পাইছে ঠিক সেইদৰে আমি এটো কি লিখিব পাৰো 1% তাৰ মানে 1% কি হৈছে কমিছে কাৰণ এই যেটো 50 টো 100 ৰ কিমান পাৰ্সেন্ট 1% এই 5000 ৰ কিমান পাৰ্সেন্ট 1% হয় আৰু 1% কি হৈছে কমিছে কাৰণ এটো প্ৰায় এটো কমিছে আৰু কিমান কমিছে 1% কমিছে পিছৰ 22 নম্বৰ কোৱেশ্চনটো চোৱা ABC আৰু BDE দুটা সমবাহু ত্ৰিভুজ আৰু BC বাহুৰ মধ্যবিন্দুত D এটা বিন্দু আছে এতিয়া কৈছে ABC ত্ৰিভুজ আৰু BDE ৰ ত্ৰিভুজৰ কালিৰ অনুপাত কিমান 22 নম্বৰ কোৱেশ্চন ABC ত্ৰিভুজ এতিয়া BC ৰ মধ্যবিন্দু BC ৰ মাজত এটা বিন্দু আছে যাক D বুলি নাম দিছে ই আৰু এটা বিন্দু আছে এতিয়া এই বিন্দুটো AB ৰ মধ্যবিন্দু হয় না নহয় এটো আমাক কোৱা নাই কিন্তু এইটো কলে প্ৰশ্নটো আহিলে মধ্যবিন্দু বুলিয়ে ক'ব এতিয়া যদি এইটো মধ্যবিন্দু হয় আৰু এইটো মধ্যবিন্দু আমি এনেকৈ সংযোগ কৰি দিও তেনেহলে কি হ'ব এইটো এটা সমবাহু যদি ত্ৰিভুজ হয় তেনেহলে এইটো এটা সমবাহু ত্ৰিভুজ হ'ব গতিকে এই এনেকৈ কেইটা ত্ৰিভুজ গোটেই ত্ৰিভুজটোক এই মধ্যমাবোৰে মানে মধ্য বিন্দু সংযোগী ৰেখাই কেইটা ভাগত ভাগ কৰিছে 4টা ভাগত গতিকে এইটো এই ত্ৰিভুজ যেটো এই ত্ৰিভুজটো
গোটেই ডাঙৰ ত্ৰিভুজটোৰ কেইটা ভাগৰ কেই ভাগ 4 ভাগৰ 1 ভাগ গতিকে ডাঙৰ ত্ৰিভুজ ABC ৰ কালি যদি কিমান হয় 4 হয় তেনহলে ইয়াৰ কালি কিমান হৈ যাব BD এর কালি কিমান হৈ যাব 1 হৈ যাব গতিকে তাৰ কালিৰ অনুপাত হৈ যাব কিমান 4:1 এই ক্ষেত্ৰত আনসার হ'ব আমাৰ অপশন সি নেক্সট এটা কোয়েশ্চন আছে যেটো 28 নম্বৰ হেতু আমাক কৈছে 11 12 14 আকৌ 14 15 17 19 20 21 এই তথ্যসমূহৰ পৰা নতুন তথ্যৰ মধ্যমা কিমান কমিব বুলি কৈছে এতিয়া চোৱা ফার্স্ট আমি কি কৰিম এই তথ্যখিনিৰ মধ্যমা উলিয়াম এতিয়া এই তথ্যখিনি অলপ আগত কৈছো মধ্যমা মানে কি মধ্যবিন্দু বুলি ধৰিলো এতিয়া চোৱা ইয়াৰ পৰা মধ্যমা কিমান হ'ব এইটো হ'ব মধ্যবিন্দু কিয় কাৰণ ইফালে আছে 4টা পদ ইফালে আছে 4টা পদ গতিকে এইটো হ'ব তাৰ মধ্যমা প্ৰথমটোৰ পৰা মধ্যমা আমি কিমান পালো 15 পালো এটো হল অযুগ্ম হৈ আছে সেই কাৰণে আমি মধ্যমা ডাইৰেক্ট পাই গলো এতিয়া ইয়াৰ পৰা আমাক কি কৈছে এই 21 টোক বাদ দিব লাগে 21 টো কি কৰিব লাগে বাদ দিব লাগে 11 12 14 আকৌ 14 15 17 19 20 21 বাদ দিলো এই তথ্যখিনি পালো এই তথ্যখিনিৰ মধ্যমা কিমান এতিয়া এই তথ্যখিনি চোৱা যুগ্ম হৈ আছে ইফালে 3টা ইফালে 3টা মাজত কোন আছে এই দুটা আৰু এই দুইটাৰ একদম মাজত কোন আছে তাৰ মানে এই দুইটাৰ গড় গড় বুলি ক'লে কি এই দুইটাক যোগ কৰি 2 দিয়ে ভাগ কৰিব লাগে গতিকে গড় বুলি ক'লে হিহঁতৰ একদম মধ্যবিন্দু হ'ব কিমান 14 আৰু 15 তেনহলে কিমান হ'ব 14.5 কিমান হৈ যাব আনসার হৈ যাব এটো 14.5 এতিয়া চোৱা এইটোৰ পৰা এইটো কিমান কমিছে 0.5 কমিছে obviously তেনহলে আনসার হ'ব 0.5 আৰু এইটো হ'ব অপশন আমাৰ কিমান অপশন বি পিছৰ 29 নম্বৰ প্ৰশ্নটো চোৱা আমাক কৈছে সমান ব্যাসাৰ্ধৰ এটা বেলন আৰু এটা শংকুৰ বক্ৰপৃষ্ঠকালি সাংখ্যিকভাৱে সমান যদি বেলনটোৰ উচ্চতা 2 হয় তেনহলে শংকুটোৰ হেলনীয়া উচ্চতা অৰ্থাৎ L ৰ মানটো কিমান এতিয়া চোৱা ব্যাসাৰ্ধ সমান কৈছে শংকুৰ ব্যাসাৰ্ধ কিমান হৈ যাব r বেলনৰো আমাক কৈছে ব্যাসাৰ্ধ কিমান r এতিয়া চোৱা আমাক কৈছে বেলনটোৰ h কিমান উচ্চতা 2 দিয়া আছে এতি হিহঁতৰ কালি সাংখ্যিকভাৱে সমান বক্ৰপৃষ্ঠকালি বুলি ক'লে সুঙাৰ বক্ৰপৃষ্ঠকালি আহিব 2 পাই rh শংকুৰ আহিব কিমান পাই r l হল ব্যাসাৰ্ধ যেহেতু সমান আমি ব্যাসাৰ্ধক কাটিব পাৰো পাই আমি কাটিব পাৰো গতি থাকিল কিমান 2 into h ইকুয়াল কিমান l h ৰ মান কিমান 2 গতিকে 2 into 2 মানে কিমান 4 গতিকে l ৰ মান কিমান আহিল 4 এটো হ'ব আমাৰ শুদ্ধ উত্তৰ গতিকে তাৰ অপশনটো হ'ব কিমান শুদ্ধ অপশন হ'ব বি পিছৰ 32 নম্বৰ কোৱেশ্চনটো চোৱা আমাক কৈছে 4, -3 আৰু 8, 5 বিন্দু সংযোগী ৰেখাক 3:1 অনুপাতত বিভক্ত কৰা বিন্দুটোৰ স্থানাংক কিমান এই ক্ষেত্ৰত এনে সমীকৰণ কোৱেশ্চনবোৰ আমি একদম শৰ্ট নিয়মত কৰিব পাৰো -3 আৰু এটা বিন্দু কিমান 8, 5 এনেকে বিন্দু দুটা লিখি লৈছো এতিয়া এই যি দুটা বিন্দু লিখল এতিয়া এই বিন্দুটোৰ স্থানাংক ওলাব লাগে এতিয়া চোৱা আমাক এইটো দিয়া আছে অনুপাত 3 এইটো অনুপাত দিয়া আছে কিমান 1 অনুপাতৰ ক্ষেত্ৰত আমি এই বিন্দুৰ লগত এইটো অনুপাতৰ মান এইটো অনুপাতৰ লগত এই বিন্দুৰ মানখিনি পূৰণ কৰিম এইটো অনুপাতৰ লগত এই মানখিনি পূৰণ কৰিম আৰু ইয়াৰ ক্ষেত্ৰত আমি যদি x ৰ মান উলিয়াম মানে এই যেটো বিন্দু এটো হল 3:1 অনুপাতত ভাগ কৰা বিন্দু আৰু এই বিন্দুটোৰ স্থানাংক আমি উলিয়াব লাগে গতিকে এই বিন্দুটোৰ স্থানাংক উলাব হলে আমি কি কৰিম যেতিয়া বিন্দুটোৰ স্থানাংক x ৰ মান উলিয়াম তেতিয়া কি আহিব এই বিন্দু এইটো অনুপাতৰ লগত এইটো বিন্দু x পূৰণ কৰিম 3 into 8 প্লাস এইটো বিন্দুৰ লগত এইটো বিন্দুৰ x পূৰণ কৰিম এইটো বিন্দুৰ x কিমান এইটো এইটো বিন্দুৰ x কিমান এইটো 1 into 4
তলত কি আহিব মুঠ অনুপাতৰ যোগফল আহি যাব মুঠ অনুপাত কিমান 3 আৰু এটো 1 যোগ কৰিলে কিমান 4 y ৰ ক্ষেত্ৰত কি আহিব এই অনুপাতৰ লগত এটো বিন্দুৰ y পূৰণ কৰিম যেনে 3 5 গুণ কিমান 15 তাৰ লগত যোগ কৰিম কিমান এইটো অনুপাতৰ লগত এইটো বিন্দুৰ y 1 3 গুণ 3 গতিকে -3 আছে আনসার হৈ যাব ইয়াৰ -3 ডিভাইডেড বাই তলত 4 এতিয়া চোৱা 3 8 গুণ 24 তাৰ লগত 4 যোগ কৰি দিম ডিভাইডেড বাই 4 কমা এটো কিমান 15 পৰা 3 গলে 12 আৰু 4 12 কেইবাৰ 3 বাৰ আৰু এটো কিমান 28 4 28 ত কেইবাৰ 7 বাৰ গতিকে বিন্দুৰ স্থানাঙ্ক হ'ব কিমান 7,3 গতিকে এটো কেই নম্বৰ অপচন হ'ব এটো হ'ব আমাৰ বি নম্বৰ অপচন এটো হ'ব আনসার নেক্সট কোয়েশ্চন 35 টু চোৱা কৈছে দুটা আমাক সমীকৰণ দি আছে আৰু এই সমীকৰণবোৰৰ এটা অদ্বিতীয় সমাধান থাকে তেন্তে তলৰ কোনটো শুদ্ধ বুলি এতিয়া চোৱা সমীকৰণ এটা আমাক দি আছে এনেকুৱা a1x plus 3y plus c1 equal কিমান 0 আন এটা সমীকৰণ 4x plus b2y plus c2 equal কিমান 0 এতিয়া আমি জানো যদি অদ্বিতীয় সমাধান থাকে তেনেহলে কি হ'ব লাগিব অৰ্থাৎ a1 by a2 not equal b1 by b2 হ'ব লাগিব ইয়াতে বহাই দিও যেনে a নম্বৰ অপচন আমাক দি আছে কিমান a1 ৰ মান দি আছে কিমান 3 b2 ৰ মান দি আছে কিমান 4 এতিয়া ইয়াত আমি 3 বহাই দিলো তেতিয়া কি হ'ল 3 by 4 b2 ঠাইত আমি 4 বহাই দিলো কিমান হৈ গল 3 by 4 মানে 3 by 4 সেম হৈ গল গতিকে এটো a নম্বৰ অপচন নহব বি নম্বৰ অপচন a1 ৰ মান দি আছে 12 বি নম্বৰ অপচন কি দি আছে a1 12 a1 ৰ মান 12 b2 ৰ মান কিমান 1 এটো বহাই চাও a1 ৰ মান 12 ইয়াত বহালো a1 ৰ ঠাইত হৈ গল কিমান 12 যে 4 12 ত কেইবাৰ 3 বাৰ আহিব এটো দিয়াক যদি হৰণ কৰো 3 বাৰ আহিব b2 ৰ মান কিমান 1 1 1 দি 3 কেইবাৰ 3 বাৰ এটো সমান হৈ গল তাৰ মানে এটো নহব সি নম্বৰ অপচন চাও a1 ৰ মান কিমান 4 সি নম্বৰ কৈছে a1 ৰ মান যদি 4 হয় b2 ৰ মান কিমান 3 এতিয়া ইয়াত আমি 4 বহাই চাওচোন এটো নহয় ইয়াত আমি 4 বহাই চাও b2 ৰ ঠাইত কিমান বহাব দিছে 3 এতিয়া বহাও যদি 4 4 ত এবাৰ 3 3 ত এবাৰ গতিকে এটো 1 হৈ গল অনুপাতৰ হৰণফল 4 4 ত এবাৰ 3 3 ত এবাৰ গতিকে এটো সমান হৈ গল গতিকে এটো আনসার নহব আমি ডি নম্বৰ যদি কৰো তেনেহলে ডি নম্বৰটো হবই আনসার এইটোৱে হ'ব আমাৰ শুদ্ধ উত্তৰ a1 ৰ মান দি আছে কিমান 5 b1 b2 ৰ মান দি আছে কিমান 1 এতিয়া ইয়াত 5 বহালো ইয়াত কিমান 5 বহালো b2 ৰ ঠাইত কিমান 1 1 বহালো এতিয়া অনুপাত কিমান হ'ব 5 by 4 এটো কিমান হৈ যাব 3 by 1 মানে 3 আৰু এটো সমান জানো সমান নহয় তাৰ মানে এই শৰ্তৰ সৈতে মিলিছে কোনটো ডি নম্বৰ গতিকে আনসার হ'ব আমাৰ অপচন ডি নেক্সট 36 নম্বৰ কোৱেশ্চনটো চোৱা আমাক কৈছে 2 plus root over 3 আৰু 2 minus root over 3 শূন্য বিশিষ্ট বহুপদটো কিমান তাৰ মানে এটা মূল দি আছে কিমান 2 plus root over 3 আন এটা মূল বিটাৰ মান দি আছে কিমান 2 minus root over 3 এতিয়া চোৱা বহুপদ নিৰ্ণয় কৰিব হলে আমাক কি লাগে মূলৰ সমষ্টি আৰু মূলৰ গুণফল গতিকে আমি যদি মূল দুটাৰ সমষ্টি উলিয়াও আলফা প্লাস বিটা উলাও কিমান পাব দুইটাক যদি যোগ কৰি দিও √3 ক্যান্সেল 2 এ 2 হৈ যাব 4 আলফা ইনটু বিটা যদি উলাও আলফা ইনটু যদি বিটা উলাও তেনেহলে কিমান হৈ যাব এই দুইটা পূৰণ কৰিব লাগিব আলফাৰ মান 2 plus √3 আলফাৰ মান 2 minus √3 পূৰণ কৰি দিলে কিমান হ'ব 2 স্কয়াৰ minus √3 স্কয়াৰ স্কয়াৰ √3 ক্যান্সেল গতিকে আনসার হৈ যাব 2 স্কয়ার মানে 4 4 পৰা 3 গলে আনসার কিমান 1 এতিয়া চোৱা বহুপদ নিৰ্ণয় কৰা আমাৰ সূত্ৰ কি আছিল x স্কয়াৰ মাইনাস মূলৰ সমষ্টি আলফা প্লাস বিটা মানে মূলৰ সমষ্টি ইনটু x প্লাস মূলৰ গুণফল গতিকে এইটো হল সমষ্টি আৰু সমষ্টিৰ মান আমি কিমান পাইছো 4 গতিকে x স্কয়াৰ মাইনাস 4x মূলৰ গুণফল কিমান পালো 1 গতিকে ইয়াত হ'ব আনসার 1 এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ গতিকে এইটো অপচন হ'ব কে নম্বৰ টু আমাৰ বি নম্বৰ অপচন হ'ব আনসার হ'ব বি
নেক্সট 39 কুৱেশ্যনটো চোৱা অ' কেন্দ্ৰযুক্ত এটা বৃত্তৰ টি পি আৰু টি কিউ দুডাল স্পৰ্শক আৰু পি অ' কিউ কোণটো আমাক কৈছে কিমান 110 তেন্তে পি টি কিউৰ মান কিমান এতিয়া চোৱা এইটো এটা বৃত্ত আমি আঁকি লৈছোঁ এই বৃত্তটোৰ দুডাল স্পৰ্শক এনেকৈ দুডাল স্পৰ্শক এইটো হ'ল তাৰ লম্বটো এতিয়া টি এইটো হ'ল পি এইটো হ'ল কিউ টি পি আৰু টি কিউ দুডাল স্পৰ্শক এইটো হ'ল অ কেন্দ্ৰ আমি জানো বৃত্তৰ ব্যাসাৰ্ধ সদায় স্পৰ্শকৰ ওপৰত লম্ব গতিকে এই কোণটো কিমান 90 ডিগ্ৰী ব্যাসাৰ্ধ স্পৰ্শকৰ ওপৰত লম্ব এই কোণটো কিমান 90 ডিগ্ৰী এতিয়া আমাক কৈছে কি কোণ পি অ কিউ এই কোণটো কিমান 110 এতিয়া চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি কিমান 360 ডিগ্ৰী তাৰে এইটো 90 90 180 এইটো 110 হ'লে এইটো হ'ব লাগিব কিমান 70 হ'ব লাগিব তেতিয়াহে 180 হ'ব গতিকে এইটো হৈ যাব কিমান 70 ডিগ্ৰী অৰ্থাৎ কোণ পি টি কিউৰ মান কিমান হ'ব লাগিব 70 ডিগ্ৰী এইটো অপশ্যন কেই নম্বৰ হ'ব আনসাৰ হ'ব আমাৰ বি নম্বৰ অপশ্যন নেক্সট 40 নম্বৰ কুৱেশ্যনটো আমাক কৈছে এটা ঘনকৰ পৃষ্ঠকালি 486 সেন্টিমিটাৰ স্কয়াৰ হলে ঘনকটোৰ আয়তন কিমান চোৱা ঘনকৰ আমি জানো সকলোবোৰ বাহু সমান আৰু এটা পৃষ্ঠৰ কালি কিমান l স্কয়াৰ গতিকে 6টা পৃষ্ঠৰ কালি হ'ব তাৰ মুঠ পৃষ্ঠকালি আৰু মুঠ পৃষ্ঠকালি আমাক দিয়া আছে কিমান 486 গতিকে আমি কি কৰিম ঘনকটোৰ আয়তন উলিয়াব লাগিব 6 ইয়াত কেইবাৰ যাব 48ত 8 বাৰ 6 6ত এবাৰ l স্কয়াৰ 81 মানে কি 9 9 গুণ 81 9 স্কয়াৰ 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 ক্যান্সেল l মান আমি কিমান পালো 9 গতিকে l মান যদি 9 হয় ঘনকৰ আয়তন কিমান l কিউব আৰু l কিউব মানে কিমান 9 9 কিউব আৰু 9 কিউব মানে কিমান 9 9 গুণ 81 81 9 গুণ কিমান হৈ যাব 729 এইটোই হ'ব আমাৰ শুদ্ধ উত্তৰ এইটো হ'ব অপশ্যন ডি এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ নেক্সট চোৱা 43 নম্বৰ কুৱেশ্যনটো আমাক কৈছে কি যদি a into tan theta equal to x আৰু b cot theta equal to y হয় তেনেহলে xy মান কিমান এতিয়া চোৱা আমাক a into tan theta তাৰ মান দিয়া আছে কিমান x তাৰ মানে এইটো x ৰ মান এইটো কলে হ'ব আৰু y ৰ মান দিয়া আছে কিমান বা আমি b into cot theta তাৰ মান দিয়া আছে কিমান y তেনেহলে আমি কাৰ মান ওলাব লাগে xy এতেকে আমি কি কৰিব পাৰো x into y এটো কি বুজাইছে x আৰু y পূৰণ হৈ থকা বুজাইছে কিয় কাৰণ যোগ হলে মাজত প্লাস চিন থাকিলেতেন বিয়োগ হলে মাইনাস চিন থাকিলেতেন হৰণ হলে ডিভাইড চিন থাকিলে গতিকে x ৰ ঠাইত x ৰ মানটো আমি বহাই দিও কিমান a tan theta into y ঠাইত আমি y ৰ মান বহাই দিও y ৰ মান কিমান b cot theta এতিয়া a into b পূৰণ হৈ আছে গতিকে আমি তাক খালখলনি কৰি লিখিব পাৰো into tan theta মানে কি 1 by cot theta into তাৰ লগত কোন পূৰণ হৈ আছে cot theta পূৰণ হৈ আছে গতিকে cot theta আমি কাটি দিব পাৰো আনসাৰ থাকিব আমাৰ ab গতিকে ab আমাৰ কেই নম্বৰ অপশ্যন ডি নম্বৰ অপশ্যন এটো হ'ব আমাৰ শুদ্ধ উত্তৰ যদি ভাল লাগিছে সাবস্ক্রাইব করিবা নেক্সট আমি তার পিছৰ ডিস্ট্রিক্ট সলভ কৰিম আৰু এনেকে টান কুৱেশ্যনবোৰ টান মানে কি ইম্পৰ্টেন্ট আৰু অলপ টান কুৱেশ্যনবোৰ আমি সলভ কৰিম গোটেইখিনি নকৰো কাৰণ ম্যাক্সিমাম কুৱেশ্যন তোমালোকে জানাই সো এনেই তাত সময় নষ্ট কৰি লাভ নাই ভিডিওটো অলপ দীঘলীয়া হৈ যায়